মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক টেন্সৰ কুৱেশ্যন বেংকৰ টেন্সখিনি মই কৰাই দিম কৈছিলোঁ এইখিনি মই মুখে মুখে কৈ যাম কোনটো কি হ'ব তোমালোকে ভিডিঅ' চাই চাই লগে লগে তোমালোকে লিখি যাবা আনসাৰ্ছবোৰ ঠিক আছে ভিডিঅ' পোষ্ট কৰি কৰিও তোমালোকে লিখিব পাৰিবা যাৰ যাৰ কুৱেশ্যন বেংক আছে তোমালোকে কুৱেশ্যন নাপাতিলেও হ'ব আচ্ছা চাই যোৱা বাৰু প্ৰথমটো কি হ'ব We be good friends for long. এটো হ'ব we have been good friends for long. ঠিক আছে এই ফাৰ্ষ্টৰটো have been. They play since morning. ৰাতিপুৱাৰ পৰা তেওঁলোকে খেলি আছে. They have been playing since morning. এটো হ'ব have been playing. What do he do yesterday? He কালি কি কৰি আছিল হেতু বুজাইছে তো past tense হল তো past tense হলে what did he do yesterday তেনেকে ইয়া did বহাবা we need your advice এটো যেনেকে আছে তেনেকে হ'ব we need your advice হ'ব please try to come soon come to come ভাগে থাকিব একে ভাগে থাকিব এটো আৰু এটো একে ভাগে থাকিব come হ'ব এটো we want to go to Mumbai next month আমি অহা মাহত মুম্বাইলৈ যাবলৈ ইচ্ছা কৰিছো এটো হ'ব we want to go এটো সিম্পল প্ৰেজেন্ট টেন্সত হ'ব কেলে হ'ব আমাৰ যেতিয়া ভৱিষ্যতে কিবা এটা কাম শিওৰ হ'ব বুলি বুজায় তেতিয়া সিম্পল প্ৰেজেন্ট টেন্সত হয় তো we want to go হ'ব ঠিক আছে she was seen picking the marbles she was seen হ'ব তাইক মাৰ্বল তুলি থকা দেখা গৈছিল I do the work before my father comes. Etu hobo. I shall have done the work. I shall have done the work before my father comes. Deuta ohar age moi kam to kori thom. Hole? Nobody likes a traitor. Thog manuhok kuneo posondo nokore. Hetu bujaise. 3 people were killed in the accident were killed দেই তিনিজন মানুহৰ এক্সিডেন্টত মৃত্যু হ'ল হেতু বুজাইছে he has been doing the work since Monday last he যোৱা সোমবাৰৰ পৰা কামটো কৰিয়ে আছে তো he has been doing হ'ব the old man goes for a walk every morning সদায় ৰাতিপুৱা যায় নহয় তো goes হ'ব the bus had left the stoppage before I arrived. মই গৈ পোৱাৰ আগে আগে বাছখন stoppage এৰিলে তাৰ মানে এটো past perfect tense হ'ব তো had left leave past tense left তো কি লিখিবা the bus had left হল I have cut my finger it is bleeding মই মোৰ আঙুলি কাটি পেলালো এটো ব্লিডিং হৈ আছে I have cut হলনে When we went to his house, যেতিয়া আমি তাৰ ঘৰলৈ গৈছিলো, he was reading a book. He হেতু সময়ত কিতাপ এখন পঢ়ি আছিল. He was reading. Past continuous. Water flows downwards. পানী তললৈ বৈ যায়. এবোৰ চিৰসত্য কথা, সেই কাৰণে flows simple present tense হ'ব. I see a bird in the sky now. এটো তেনেকে হ'ব I see a bird তেনেকে লিখিবা এটো ঠিক আছে He has finished his work just. He এই মাত্ৰ কাম শেষ কৰিছে তাৰ মানে recent past কামটো খতম হৈছে হে মাত্ৰ তো present perfect tense he has finished. When I reached home mother is cooking rice. যেতিয়া মই ঘৰ গৈ পালো মায়ে ভাত ৰান্ধি আছিল Cooking rice, mother was cooking rice. Past continuous tense hobo. ঠিক আছে He talks as if he knew everything. He এনেকে কথা কয় যেন হি সব জানে এটো হবো past tense ত বহিব simple past tense ত ঠিক আছে He talks as if he knew everything. সিটো কৈছে I have not seen him for a week মই এসপ্তাহ ধৰি তাক লগ পোৱা নাই এসপ্তাহ ধৰি মই তাক দেখা নাই I have not seen ঠিক আছে I have not seen him for a week
ইফ আই ৱেৰ ইউ ইয়াত বিৰ জেগাত ৱেৰ হ'ব দেই WERE এনেকুৱা ধৰণৰ চেণ্টেন্স থাকিলে ইফ লগা মই যদি তুমি হলোহেঁতেন তেতিয়া কেতিয়াও সেই কামটো নকৰিলোহেঁতেন ইফ আই বি ইউ আই উড নট ডু ডেট মই তোমাৰ ঠাইত হোৱাহেঁতেন মই সেই কামটো কেতিয়াও নকৰিলোহেঁতেন এনেকুৱা চেণ্টেন্স হ'লে ইফ আই ৱেৰ ইউ হ'ব WERE দেই আই ৱাজ নহয় এইটো ইয়াতে ইউজ হৈছে ইফ আই ৱেৰ ইউ দ্য বেবী ইজ ক্ৰাইং বিকজ ইট ইজ হাংগ্ৰি বেবীটোৰ ভোক লাগিছে সেইকাৰণে সি কাঁদি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ ইজ ক্ৰাইং লিখিবা দ্য ট্ৰেইন arrives at 9 AM every day সদায় ৰাতিপুৱা 9 বজাত ট্ৰেইনখন এৰে আহি পায়হি arrive মানে আহি পোৱা তো arrives লিখিবা simple present tense হলে the train arrives s লগাই দিবা she went out after she had locked the door দৰজাটো লক কৰাৰ পিছত তাই ওলাই গ'ল past perfect tenseত হৈছে দুটা কাম হৈছে তাই আগতে দৰজা লক কৰিলে তাৰ পিছত ওলাই গ'ল তো এটো হ'ব had locked I had my dinner an hour ago. এঘণ্টা আগত মই ডিনাৰ কৰিলো হেভৰ past tense বহাবা had I had my dinner when I show him he was writing মই যেতিয়া তাক দেখিলো he লিখি আছিল past continuous he was writing হলে he has arrived just before the game started game to start হোৱাৰ আগে আগে হি আহি পালেহি মানে হেতু বুজাইছে he had arrived হ'ব he had arrived just before the game started game to start পিছত হল হি আগতে আহি পালে দুটা কাম হল past perfect tense had arrived লিখিবা ed লগাবা don't disturb the child it is sleeping বুজি পাইছাই it is sleeping হ'ব present continuous I have just finished the work মই just কামটো খতম কৰিলো past present perfect I have just finished ed লগাবা finished or past participle form আহিব 11 নম্বৰটো চোৱা the woman was weeping when I saw her মই যেতিয়া মানজনীক দেখিছিলো মানজনী কান্দি আছিল was weeping লিখিবা no one has been hearing from him for the last 2 years দুবছৰ ধৰি তাক মানে কোনেও তাৰ পৰা কোনো বা বাতৰি কোনেও পোৱা নাই হেতু বুজাইছে দুবছৰ ধৰি মানে এতিয়ালৈকে তাৰ কোনো বা বাতৰি নাই তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব no one has been hearing হলে no one has been hearing they shall have finished the work by Sunday next অহা দেওবাৰে তেওঁলোকে কামটো শেষ কৰিব এটো হ'ব ফিউচাৰ পাৰফেক্টত বহিছে তো ফিউচাৰ পাৰফেক্টত বহিলে they shall have finished হলে they shall have finished the work they had eaten all the apples before I arrived মই গৈ পোৱাৰ আগে আগে তাহাঁতি গোটেই আপেল খাই পেলালে they had eaten it is time we left it is time এনেকুৱা থাকিলে তুমি কিন্তু simple past tense ত বহাই দিবা এটো liver past tense left হ'ব দেই it is time জিয়ে থাকক লাগিলে it is time বুলি যদি পোৱা past tense ত বহাই দিবা simple past tense ত দেই look at the sky it is going to rain it is going to rain আকাশলৈ চোৱা বৰষুণ দিবলৈ গৈ আছে মানে বেছি দেৰি নাই আৰু বৰষুণ দিবই আৰু it is going to rain 13 to চোৱা we have known each other for 10 years আমি 10 বছৰ ধৰি এজনে আনজনক চিনি পাওঁ we have known each other I have been writing the story since morning মই ৰাতিপুৱা ষ্টৰীটো লিখি আছো present perfect continuous I have been writing if it rains we shall not go to school today যদি বৰষুণ দিয়ে আমি স্কুললে না যাওঁ if it rains হ'ব
Passenger jumped off the train while it was moving. যেতিয়া ট্ৰেইনখন মুভিং কৰি আছিলে তেতিয়া পেছেঞ্জাৰজনে জাপ মাৰি দিলে তো ট্ৰেইন while it was moving দেই was moving বহাবা past continuous. I have been writing the essay for 15 minutes. মই 15 মিনিট ধৰি এছেটো লিখি আছো 15 মিনিট ধৰি ৰচনাটো লিখি আছো তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস I have been writing. The old man goes out for a walk regularly in the morning. এটো বুজি পাইছাই নকও আৰু goes হ'ব. If he were honest, he would have been praised. যদি হি ভাল হলহেতেন তেতিয়া তাক সকলোৱে প্ৰশংসা কৰিলেহেতেন. If he were W-E-R-E were দেই if he were honest. He usually goes for a walk in the morning. Yet goes. When they came, the boy was playing chess. যেতিয়া তেওঁলোক আহিল লৰাটোৱে চেছ খেলি আছিল was playing বহাবা. He went to Shillong last month. He যোৱা মাহত শিলঙলৈ গ'ল তো সিম্পল past tense ত he went লিখিবা. Before he arrived at the station, the train had left already. He station গৈ পোৱাৰ আগে আগে ট্ৰেইনখনে অলৰেডি এৰিলে এনেকুৱাবোৰ প্ৰায় ৰিপিট হয় had left বহাবা. He has not come yet. He এতিয়ালৈকে আহি পোৱাহি নাই প্ৰেজেন্ট পাৰফেক্টত হ'ব he has not come yet. Many soldiers were killed in the Kargil war. Simple past tense ত হ'ব many soldiers were killed. Were killed লিখিবা. B number 2 I have seen the Taj Mahal and know how beautiful it is. I have seen হলে মই তাজমহলটো দেখিছো আৰু জানো মই এটো কিমান ধুনিয়া এটো হ'ব সিম্পল সৰি past perfect tense. তো আজি 17 লৈকে কৰিলো ইয়াৰ পিছৰ যিখিনি আছে হেতু মই বেলেগ এটা ভিডিও দিম বৰ দীঘলীয়া হৈ যাব নহলে তোমালোকে ভিডিও চাই চাই আনসাৰবোৰ লগে লগে কিন্তু হুনি হুনি লিখি যাবা ঠিক আছে